মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে পৰাগ জে বৰা আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আজি আহি গ'লোঁ আমি ৰাজকুমাৰীক নিবলৈ, মানে মই আহিছোঁ নিবলৈ ৰাজকুমাৰীক। তো ব'লক আপুনি মোৰ লগত আপোনালোকৰ ব'লক আৰু ভিডিঅ'টো শেষলৈকে থাকিব আৰু কেনেকুৱা হৈছে জনাব। এইটো হৈছে হোণ্ডাৰ ডিলাৰ আৰু ইয়াতে মোৰ ৰাজকুমাৰীজনী আছে, মানে গম পাব কোন হয় ৰাজকুমাৰীজনী। ব'লকচোন। দুৱাৰখন খুলি আহি গ'লোঁ ভিতৰলৈ ৰাজকুমাৰীজনীক বিচাৰি। তো ইয়াৰ ভিতৰতে আছে মোৰ ৰাজকুমাৰীজনী। ইয়াতে বহুতবিলাক গাড়ী আছে, দেখিছে, বাইক আছে, স্কুটি আছে, বহুতকেইখন স্কুটি আছে ইয়াত। কিন্তু মই যিনি ৰাজকুমাৰী বিচাৰিছোঁ ৰাজকুমাৰীজনী বৰ্তমান দেখা পোৱা নাই, বহুত মানুহ আছে। ৰাজকুমাৰীজনী ক'ত? ৰাজকুমাৰী মোৰ ৰাজকুমাৰীজনী ভিতৰ ফালে আছে, ব'লকচোন চাওঁ তাই বেয়া তাত আছেনে নাই। সেইজনী হৈছে মোৰ ৰাজকুমাৰী, দেখিছে গ্ৰে কালাৰ আৰু হৈ গ'ল ৰাজকুমাৰী ৰেডি হৈ গ'ল। তো আজি ঘৰলৈ লৈ যাম আৰু তাই বহুত সুখী আজি। তো ব্লগটো ইমানেই আছিলে, যদি চাই ভাল পালে লাইক কৰি দিব।